নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছ, বৰ্তমান আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষে ৰাজ্যখনৰ সৰ্বত্ৰতে নিৰ্বাচনী বতাহ বলি আছে আৰু তদনুৰূপ আমাৰ কমলপুৰ বিধানসভা সমষ্টিটো বৰ্তমান নিৰ্বাচনী বতাহ বলিছে আৰু এইবাৰ কমলপুৰ বিধানসভা নিৰ্বাচনৰ যি প্ৰচাৰ কাৰ্য পূৰ্বৰ তুলনাত যথেষ্ট জোৰদাৰ প্ৰচাৰ চলি আছে। আমাৰ ৩২ নং কমলপুৰ বিধানসভা সমষ্টিৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচনত সৰ্বমুঠ ৩গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰে ভিতৰত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা বিধায়ক দিগন্ত কলিতা, প্ৰাক্তন বিধায়ক তথা এটা সময়ৰ অসম গণ পৰিষদৰ এজন ভাল নেতা আৰু পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছ দলত যোগদান কৰি দলীয় প্ৰাৰ্থিত্ব লাভ কৰা কংগ্ৰেছৰ প্ৰাৰ্থী সত্যব্ৰত কলিতা। আন এগৰাকী প্ৰাৰ্থী হ'ল অংকুৰ দাস আৰু অংকুৰ দাস আচলতে বিজেপিৰ এজন প্ৰবীণ কৰ্মী বা নেতা। তেওঁ প্ৰায় ২০ বছৰৰো অধিক কাল ধৰি বিজেপিৰ লগতে জড়িত এজন প্ৰবীণ কৰ্মী বা নেতা হিচাপে আমাৰ অঞ্চলত সৰ্বপৰিচিত। কিন্তু দলীয় প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত অংকুৰ দাসে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজকে প্ৰক্ষেপ কৰে আৰু বৰ্তমান নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সমষ্টিটোত তেওঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই আছে আৰু তেওঁৰ প্ৰতীক চিহ্ন হ'ল ৰন্ধন গেছ। গতিকে এই তিনিওগৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰতে দেখা গৈছে যে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত এই মুহূৰ্তত আমি যি দেখিছোঁ কোনো এগৰাকী প্ৰাৰ্থীয়ে দুৰ্বল নহয়, অৰ্থাৎ প্ৰত্যেকেই নিজৰ নিজৰ প্ৰচাৰ মাধ্যম যথেষ্ট জোৰদাৰ কৰি তুলিছে আৰু প্ৰতিটো পঞ্চায়ততে সোমাই নিজৰ প্ৰচাৰ আৰম্ভ কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত দেখা গৈছে যে দিগন্ত কলিতাই নিজৰ সমৰ্থকক লৈ ইতিমধ্যেই বৃহত্তৰ কমলপুৰ সমষ্টিৰ শিঙাৰপাৰা, টিটকুচি, বৰডাঙৰিকুচি, জটীয়া ভাঙৰা আদি পঞ্চায়তসমূহত সোমাই নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে আৰু সমালোচনাও কৰিছে, বিপৰীত পক্ষক লক্ষ্য কৰি সমালোচনাও কৰিছে। দিগন্ত কলিতাৰ বক্তব্য হ'ল তেওঁ সমষ্টিত যথেষ্ট উন্নয়নমূলক কাম কৰিছে, বিশেষকৈ সমষ্টিৰ বিভিন্ন ৰাস্তা ঘাট, ষ্টেডিয়াম আদি তেওঁ নিৰ্মাণ কৰিছে আৰু তেওঁৰ এই 5 বছৰীয়া কাৰ্যকালত যথেষ্ট কাম তেওঁৰ আধৰুৱা হৈ আছে। সেয়েহে ৰাইজে তেওঁক আৰু 5টা বছৰ সময় দিব লাগে যাতে তেওঁ সম্পূৰ্ণ কৰিব পাৰে তেওঁৰ আধৰুৱা যি কাম আছে, সেই সমুলঞ্চ কামে যাতে তেওঁ নিয়াৰিকৈ সম্পূৰ্ণ কৰিব পাৰে, সেয়ে তেওঁ ৰাইজৰ পৰা ভোট বিচাৰিছে। গতিকে দিগন্ত কলিতাৰ এই প্ৰচাৰৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সত্যব্ৰত কলিতায়ো পিছ পৰি থকা নাই। সত্যব্ৰত কলিতাৰ দাবী হ'ল যে তেওঁ যি 5টা বছৰ বিধায়ক হিচাপে আছিলে সেই 5 বছৰত তেওঁ যথেষ্ট উন্নয়নমূলক কাম কাজ কৰিছে। বিশেষকৈ ৰাস্তা বনোৱাৰ ক্ষেত্ৰত তেওঁ দাবী কৰিছে যে তেওঁৰ সময়ছোৱাত, তেওঁৰ কাৰ্যকালত তেওঁ 400 কিলোমিটাৰ পথ পকীকৰণ কৰিছিলে, যিটো বৰ্তমানৰ বিধায়কগৰাকীয়ে কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে ৰাইজে সত্যব্ৰত কলিতাক পুনৰ উন্নয়নমূলক কামৰ স্বাৰ্থতে ভোট দি জয়যুক্ত কৰিব লাগে। এয়া হ'ল সত্যব্ৰত কলিতাৰ বক্তব্য আৰু সত্যব্ৰত কলিতাৰ ৰাইজে এতিয়া কিমান দূৰ আদৰি লয় সেয়া সময়ে ক'ব। দিগন্ত কলিতা আৰু সত্যব্ৰত কলিতাৰ বিপৰীতে আনগৰাকী প্ৰাৰ্থী অংকুৰ দাসো আজিৰ তাৰিখত কোনো দুৰ্বল প্ৰাৰ্থী নহয় আৰু বৰ্তমান অংকুৰ দাসৰ শিবিৰতো কংগ্ৰেছে হওক বা বিজেপিয়ে হওক উভয় দলৰ পৰা যথেষ্ট সংখ্যক লোক অংকুৰ দাসৰ শিবিৰত চামিল হোৱা দেখা গৈছে আৰু এইটোৱে প্ৰমাণ কৰিছে যে অংকুৰ দাসেও যে এঘৰি যুঁজিব সেয়া আজিৰ তাৰিখত নিৰ্ঘাত সত্য। মূল কথাটো হ'ল
কমলপুৰ বিধানসভা সমষ্টিত এইবাৰ পূৰ্বৰ জালুকবাৰী সমষ্টিৰ প্ৰায় 40খনতকৈও অধিক গাঁও সংযুক্ত হৈছে আৰু এই গাঁওবাসীয়ে কাক ভোট দিব সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব কমলপুৰৰ এইবাৰৰ বিধায়কৰ ভৱিষ্যত। প্ৰিয় ভিউৱাৰ্ছ, আমি যিমান পাৰোঁ সম্পূৰ্ণ নিৰপেক্ষভাৱে প্ৰত্যেকজন প্ৰাৰ্থীকে আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে নিৰ্বাচনী বতাহ আচলতে কাৰ পক্ষত বলিছে বা কোন হ'ব কমলপুৰৰ বিধায়ক।